লোনৰ কথা কোৱা হয় লোন কি অধ্যক্ষ মহোদয় কয় জনমূৰি আমাৰ লোন আছে মানুহৰ মূৰে মূৰে লোন আছে আৰে বাবা কোনো মানুহৰ মাটি সম্পত্তি বন্ধকত দি চৰকাৰে লোন লোৱা নাই এটো কোৰ পৰা কোনে তথ্য দিয়ে যে মানুহৰ মূৰে মূৰে লোন আছে কোনো মানুহৰ মাটি বাৰী সম্পত্তি আমি কতো বন্ধকত দিয়া নাই এটো এটা ভুল ধাৰণা চৰকাৰে ইমানেই লোন ল'ব পাৰে যিমান লোন লোৱাৰ আমাৰ শক্তি আছে কোনে নিৰ্ধাৰণ কৰে ইয়াত যদি আপোনালোকে যদি আলোচনা কৰে আলোচনা কৰক তুলুঙা কথা কোৱাৰ প্ৰয়োজন নাই মানুহৰ মূৰে মূৰে আছে বাচ্চাবিলাকে মানে মূৰৰ ওপৰত ইমান লোনটো ক'ৰ পৰা আহি গ'ল জন্ম হ'লে ইমান লোন এইবিলাক শব্দ ক'ৰ পৰা অসমৰ কিছুমান বুদ্ধিজীৱী আছে ক'ৰ পৰা অংক কৰি উলিয়ালে তে নিৰ্মলা সীতাৰমণে যিমান লোন লয় প্ৰণৱ মুখাৰ্জীয়ে যিমান লোন লয় তেলে ভাৰতৰ নাগৰিক হিচাপেতো এইটো আমাৰ মূৰৰ ওপৰত আছে ৰাজ্য চৰকাৰে লোৱা লোন যদি আমাৰ মূৰৰ ওপৰে ওপৰে আছে তে মনমোহন সিঙে লোৱা লোনখিনিওতো আমাৰ মূৰৰ ওপৰে ওপৰে আছিলে বেংকে যেতিয়া লোন দিয়ে অসম চৰকাৰক 3 কোটি মানুহৰ সম্পত্তি জব্দ কৰিম বুলি লোন নিদিয়ে যে অসম চৰকাৰে কিমান ঘূৰাই দিব পাৰিব তাৰ ওপৰত লোন দিয়ে ভাৰতৰ সংবিধান প্ৰণেতাসকলে এইটো সিদ্ধান্ত লৈছিল যে এখন ষ্টেট অকল ৰেভিনিউৰ ওপৰত চলিব নোৱাৰে কাৰণ ৰেভিনিউৰ ওপৰত যদি চলে ফিউচাৰ ইনভেষ্টমেন্ট নহব সে আজি মোৰ আপোনালোকে এটা নিজে কক যে সে মোৰ ৰেভিনিউ 30,000 কোটি টকা মই যদি 30,000 কোটি টকাৰ বাজেট এখন কৰো তলাতল ঘৰ কেনেকে হ'ব ৰংঘৰ কেনেকে হ'ব শিৱসাগৰ ব্ৰিজখন কেনেকে ৰিপ্লেস হ'ব অসম মালা কেনেকে আহিব আনটাইড ফাণ্ড কেনেকে আহিব অৰুণোদয় কেনেকে হ'ব সংবিধান প্ৰণেতাসকলে চিন্তা কৰিছিল যে ষ্টেটক আমি ৰিসোৰ্স দিব লাগে কৰ্পোৰেট ৰিসোৰ্স দিম ওন ৰিসোৰ্স ডিভলিউশন অফ দা সেন্ট্ৰেল ট্যাক্স আৰু তেওঁলোকক অকনমান এটা পাৰ্সেন্টেজ আমি ধাৰ লবৰ কাৰণে দিম ক'ত লিখা থাকে এইটো এই গোটেই বস্তুটো হাউসে অকনমান মই 5 মিনিট সময় লৈ মই বুজাই দিব খুজিছো যে এই অদ্ভুত কথা কিছুমান লৈ তৰ্ক বিতৰ্ক কৰি থাকি লাভ নাই আৰ্টিকল 290 the executive power of the union extend to the borrowing upon the security of the consolidated fund of India within such limit এই ধৰণে if any as may time to fix by parliament by law and to giving such guarantee it may be fixed অর্থাৎ 292 or 293 article 293 to enable state government India to make loans to any state so long ইয়াত গুটেইখিনি এটা স্কিম আছে যে ভাৰত চৰকাৰৰ অনুমতি নোহোৱাকৈ অসম চৰকাৰে কৰ্ণাটক চৰকাৰে মধ্যপ্ৰদেশ চৰকাৰে এটকাও লোন ল'ব নোৱাৰে ইয়াত কনস্টিটিউশনত লিখা আছে দিস ইজ এ স্কিম অফ দা কনস্টিটিউশন অফ ইণ্ডিয়া আমি কিমান লোন ল'ব পাৰো এটা বছৰত কোনে নিৰ্ধাৰণ কৰি দিয়ে এইটো নিৰ্ধাৰণ কৰি দিয়ে ভাৰত চৰকাৰে আন্ডাৰ পাৱাৰ ভেস্টেড in by article 292 and 293 ভাৰত চৰকাৰে কি সিদ্ধান্ত ললে যে আমি ষ্টেটক এজ অফ নাও প্ৰত্যেক বছৰে বদলি থাকে ভাৰত চৰকাৰে এটা সিদ্ধান্ত ললে যে আমি এখন ষ্টেটক জিডিপিৰ ইমান পাৰ্সেন্ট আমি লোন ল'ব দিম ক্যাপ যে ইমান পাৰ্সেন্টেজকৈ ওপৰত তেওঁলোকে লোন ল'ব নোৱাৰে অসমৰ ক্ষেত্ৰত কি কৰিলে অসমৰ ক্ষেত্ৰত তেওঁলোকে কলে যে ডেট জিডিপি ৰেশিও আমাৰ লোন যিমান হ'ব আৰু জিডিপি যিমান হ'ব তাৰ 32% হে আমি লোন ল'ব পাৰিম এটা কন্ডিশন যে 32% অফ দা জিডিপি ক্যান বি দা টোটাল লোন টোটাল আউটস্ট্যান্ডিং লোন এই বছৰৰ নহয় সমগ্ৰ লোন মোৰ যিমান টকা আছে ইট ক্যানট এক্সিড 32% অৰুণাচলক 45% দিলে কাৰোবাক 50% দিলে কাৰোবাক 60% দিলে যি ধৰণে নহওক কিয় প্ৰত্যেকখন ষ্টেটক তেওঁলোকে ফিক্স কৰি দিলে যে ইউ ক্যান টেক
this much percentage of the loan. That is number one condition. Number two condition তেওঁলোকে কৰি দিলে যে প্ৰত্যেক বছৰ জিডিপি ইমান পাৰ্চেণ্ট তোমালোকে লোন ল'ব পাৰিবা 3%. প্ৰত্যেক বৰ্তমান কোভিডৰ সময়ত 5% দিছিলে বিভিন্ন স্কিমত আজিৰ দিনত তেওঁলোকে জিডিপিৰ 3% আমাক লোন ল'ব দিয়ে আৰু কোনে নটিফাই কৰে ভাৰত চৰকাৰে বাই অফিচিয়েল গেজেট নটিফাই কৰে যে এই বছৰ আমি কিমান লোন ল'ব পাৰো যেটো ইয়াত পেপাৰে পত্ৰ লিখে যে সিএমএ গল বেংকৰ পৰা লোন লৈ আহিলে এটো নহয় লোন কিমান ল'ব পাৰো that is fixed by government of India. এতিয়া এই বছৰ আমি যদি চাব যাওঁ যে আমাৰ ৰাজ্যখনৰ জিডিপি কিমান যদি আমি জিডিপি কিমান বুলি গম পাওঁ তেতিয়াহলে আমি কিমান টকা লোন ল'ব পাৰো এই কথাটো আমাৰ ফটক কৰি ক্যালকুলেটৰতে উলাই যায় এতিয়া এই বছৰ আমাৰ যেটো জিডিপি আপোনালোকে এতিয়া জিডিপিৰ ওপৰত অখিল গগৈ ডাঙৰীয়া কিবা এটা কৈ আছিল মই পুৰা শুনা নাপালো এতিয়া যদি আপোনালোকে গুগলত মাৰি দিয়ে হোৱাট ইজ দা জিডিপি অফ আসাম উলাই আহিব 5,67,000 crores যোৱা বছৰ আমাৰ জিডিপি কিমান আছিল যোৱা বছৰ জিডিপি আছিল 4,93,166 আৰু অহা বছৰ আমাৰ জিডিপি কিমান হ'ব 6,43,000 crore তাৰমানে যিমানে জিডিপি বাঢ়িব 3% টো আমাৰ বাঢ়ি গৈ থাকিব এটা আমি যদি নলওঁ আমাৰ ডেভেলপমেন্ট নহব ভাৰত চৰকাৰে কৈ আছে তোমাক আমি লোন ল'ব দিছো 3% আমি যদি লোন নলওঁ আমাৰ ডেভেলপমেন্ট নহব সো হোৱাট ইজ দা অপশন আজি আমি আমাৰ অসমত আমি সুন্দৰভাৱে আমাৰ বিত্তীয় পৰিচালনা হৈ আছে 2006 পৰা 2015 চনলৈকে 14 চনলৈকে কংগ্ৰেছ দলে যিমান লোন লৈছিল কোনোবা বছৰ 1100 কোনোবা বছৰ 1500 কোনোবা বছৰ 2400 কোনোবা বছৰ 2700 কোনোবা বছৰ 2500 কোনোবা বছৰ 3000 13 14 4000 আমি গুটে ঘুৰাই দিম কংগ্ৰেছৰ দিনলৈকে অসমে যিমান লোন লৈছিল উই ৰিটাৰ্ণ সিঙ্গল পইচা এভৰি পইচা উই হেভ ৰিটাৰ্ণ এতিয়া লোন লোৱাৰ পিছত আপোনালোকে ভাল পাব শুনি যে অসমৰ জিডিপিৰ লগত লোন হৈছে অনলি 23% and lowestor ফালত we are number 7 উৰিষ্যা মহাৰাষ্ট্ৰ গুজৰাট কৰ্ণাটকা ছত্তীশগড় ঝাৰখণ্ড অসম এই 7খন ষ্টেটৰ আটাইতকৈ দেশৰ ভিতৰত কম লোন আছে জিডিপিৰ লগত ইট ইজ বিলো 23% আৰু আমাৰ ওপৰত কোন কোন আছে তামিলনাডু 27% মধ্যপ্ৰদেশ 24% ত্ৰিপুৰা 28% হাৰিয়ানা 28% উত্তৰ প্ৰদেশ 29% অন্ধ্ৰপ্ৰদেশ 29 ৰাজস্থান 31 বিহাৰ 33 ওয়েস্ট বেংগল 34% আৰু মেঘালয় 37% সৰু ৰাজ্য Fiscally, Assam is the most well-governed state. আৰু অসমৰ revenue received হল 22 আৰু 23 99,000 কোটি টকা 99,662 crores. It's a revenue receipt.